মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8ৰ সমাজ বিজ্ঞান পাৰ্ট নম্বৰ 13 আৰু এইটো হৈছে সোশ্যাল সায়েন্স তাৰমানে তোমালোকে ভালদৰে চাবা যেটো হল ৰাজনৈতিক বিজ্ঞানৰ আমাৰ মৌলিক কৰ্তব্য ফাৰ্স্ট কোৱেশ্চন নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা এইবিলাক মই ডিজিটেল মাধ্যমত বুজাই দিম তোমালোকে চাই লোৱা জাস্ট চাই লবা গতিকে তোমালোকে প্ৰথম কোৱেশ্চনটো এনেকুৱা ধৰণে চাই লবা যে নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা যে ভাৰতবৰ্ষৰ নাগৰিক সকলৰ ব্যক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন যাপনৰ বাবে সংবিধানৰ কিছু সংখ্যক সা-সুবিধা বা অধিকাৰ প্ৰদান কৰিছে এই সা-সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে নাগৰিকক সকলোৰ এই দায়িত্বকে নাগৰিকত্ব কৰ্তব্য বুলি কোৱা হয় ঠিক আছে তাৰ নেক্সট কোৱেশ্চনটো তোমালোকে চালে এনেকা ধৰণৰ পাবা নেক্সট কোৱেশ্চনটো 2002 চনৰ নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি যে 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো হল 6 ৰ পৰা 14 বছৰৰ সকলো শিশুক পিতৃ মাতৃ আৰু অভিভাৱকক শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা ঠিক আছে খুব ভাল এটা পদক্ষেপ লৈছিল তাৰ নেক্সট জাতীয় পতাকা আমি কিয় সন্মান জনাব লাগে জাতীয় পতাকা হৈছে দেশৰ সন্মান ধ্বজা সেইভাবে জাতীয় পতাকা উত্তোলনৰ সময়ত আমি সকলোৱে থিয় হৈ সন্মান জনাব লাগে তাৰ নেক্সট চালে যে বিদ্যালয়ৰ শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি যে বিদ্যালয় শৃংখলা বজাই ৰখাৰ বাবে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সময়মতে বিদ্যালয়ে আহি সহপাঠীৰ লগত ভাতৃত্ববোধ জগাই ৰাখি বিদ্যালয়ৰ নিয়ম মতে এটাৰ পাছত এটাকৈ শৃংখলবদ্ধভাৱে কৰ্তব্যবোৰ পালন কৰি যাব লাগে তাৰ নেক্সটটো চাই লোৱা সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা গতিকে আমি ইয়াত লিখিম যে সংবিধানত উল্লেখ আছে 11টা কৰ্তব্যৰ ভিতৰত 5টা কৰ্তব্য তলত উল্লেখ কৰা হল এনেকুৱা ধৰণে তোমালোকে লিখি দিবা মই সময় নলয় একদম খৰধৰকৈ মই পঢ়াই থাকো তোমালোকৰ ভিডিওটো যদি তোমালোকে ৰখাই একফালৰ পৰা লিখি নোটস কৰি যাব পাৰা আৰু ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগত থাকিবা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক মই আলোচনা কৰি দিম সংবিধান মানি চলা ৰাষ্ট্ৰৰ পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা 2 নম্বৰত দিছে ভাৰতৰ ঐক্য আৰু সংস্কৃতি ৰক্ষা কৰা 3 নম্বৰত মাতৃভূমি ৰক্ষা কৰা আৰু প্ৰয়োজন হলে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা আমাৰ সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতা বোধ বিকাশ কৰা তাৰ নেক্সট এটা দিছে যে তোমালোকে চাই লোৱা 3 নম্বৰ দিছে এনসিসি আৰু স্কাউট গাইডৰ দ্বাৰা কি গুণ বিকশিত হ'ব পাৰে লিখা কি গুণ বিকশিত হ'ব পাৰে তোমালোকে লিখিবা এনসিসি আৰু স্কাউট গাইডৰ দ্বাৰা এই যে মনত দেশ প্ৰেমৰ ভাৱ জাগ্ৰত হোৱা লগতে শৃংখলাবদ্ধ ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুণবোৰ বিকাশ হ'ব পাৰে তাৰ নেক্সট যে প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত এটো 4 নম্বৰ কোৱেশ্চন ঠিক আছে তোমালোকে এটো এনেকুৱা ধৰণৰ পঢ়িব লাগিব যে প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰিবলৈ আমি গছগছনি ৰোপণ কৰিব লাগে অবাধ গছগছনি কটা বন্ধ কৰিব লাগে হ্ৰদ নদ-নদী বনাঞ্চলবোৰৰ ৰক্ষণাবেক্ষণ দিব লাগে আৰু সেইবোৰৰ সুৰক্ষাৰ বাবে আনক তেনে কাম কৰাৰ বাবে উৎসাহিত কৰিব লাগে লগতে প্ৰাকৃতিক অভিন্ন অংগস্বৰূপ সকলো জীৱিত প্ৰাণীয়ে যাতে সঠিকভাৱে জীয়াই থাকিব পাৰে ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে তাৰ ওপৰত গুৰুত্ব দিব লাগে লগতে আমাৰ কৰ্মই যাতে আন জীৱ জন্তুৰ খাদ্য আৰু বাসস্থানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে এনেকুৱা ধৰণৰ বা প্ৰতিও সচেতন হ'ব লাগে ঠিক আছে তাৰ নেক্সট খালি ঠাইবিলাক চাই লোৱাচোন তোমালোকে ইয়াত দিছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ইয়াত লিখিবা 52 5 আৰু 2 52 সেকেন্ডৰ ভিতৰত শেষ কৰিব লাগে ঠিক আছে এই দিয়া আছে 52 সেকেন্ড দি দিবা ঠিক আছে তাৰ নেক্সটটো চাই লোৱাচোন যে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে ডাঙৰ ডাঙৰ বিলাক লিখি আছে সেইবিলাক হৈছে যে 6 ৰ পৰা 14 বছৰ সকলো শিশু প্ৰাথমিক শিক্ষাৰ সুবিধা দিব লাগে
তাৰ নেক্সটটো চাই লোৱা যে ভাৰতীয় সংবিধানৰ মুঠ 11টা কৰ্তব্যৰ কথা উল্লেখ আছে ঠিক আছে এনেকুৱা ধৰণে পঢ়ি যাবা একদম সহজ পদ্ধতিত মই বুজাই দি আছো চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিবা যে ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে লাগে এটো লাগে ঠিক আছে তাৰ পিছত নলা নৰ্দমাত প্লাষ্টিক বেগ জাবৰ জোথৰ পেলাব লাগে নালাগে ঠিক আছে তাৰ নেক্সট বানপানী এটো নালাগে এইবিলাক দিয়া আছে কিন্তু মই একদম সুন্দৰভাৱে বুজাই দিছো বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে নালাগে বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে ঠিক আছে এনেকুৱা ধৰণে বুজি লবা তাৰ নেক্সটত শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্যৰ পৰিহাৰ কৰিব লাগে ঠিক আছে লাগে এটো লাগে দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নালাগে এই চাইলো তোমালোকে উত্তৰ দিছে এটো দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে এটো কি লিখিবা লাগে লিখিবা ঠিক আছে এটো লাগে তাৰ নেক্সট তোমালোকে চাই লোৱা যে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টি ভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা ক নম্বৰত হ'ব জনসাধাৰণৰ মাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব লাগে তাৰ নেক্সটত আছে যে তাৰ নেক্সটত তোমালোকৰ এনেকুৱা ধৰণৰ পাবা নৈতিক শিক্ষাৰে শিক্ষিত কৰি শিশুসকলৰ মাজত মানৱীয় প্ৰমূল্যবোধ জগাই তুলিব লাগিব কাৰণ শিশুসকলে হৈছে ভৱিষ্যত নাগৰিক তোমালোকৰ কিছুমান মনত ৰাখিবলগীয়া কথা 1946 চনৰ সংবিধানৰ সংশোধনৰ জৰিয়তে ভাৰতৰ নাগৰিকত্বৰ বাবে 10 বিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে 2002 চনত 86তম সংবিধানৰ সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে 11তম কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে 11তম কৰ্তব্যৰ যোগেদি 6 পৰা 14 বছৰৰ শিশুক পিতৃ মাতৃ আৰু অভিভাৱকসকলে শিক্ষা লাভ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ আছে গতিকে ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা